চিৰিয়াখানাত স্থাপন হ'ব লগা পশু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৩৬২ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব প্ৰকল্পটো। এই প্ৰকল্পত থাকিব পশু চিকিৎসালয়, পশু উদ্ধাৰ কেন্দ্ৰ, কোৱাৰেণ্টাইন কেন্দ্ৰ। আনহাতে চিৰিয়াখানাত জন্ম লাভ কৰা ৪টা সিংহ পোৱালিৰো নামকৰণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। দেৱিকা, দুৰ্গা, জয়া আৰু বিজয়া নামেৰে সিংহ পোৱালিকেইটাৰ নামকৰণ। লগতে চিৰিয়াখানালৈ নতুনকৈ জীৱ-জন্তু অনা হ'ব বুলিও মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখযোগ্য যে চিৰিয়াখানাৰ ১৩০২ বিঘা ভূমিত বন বিভাগে হাতত লৈছে চিৰিয়াখানা আধুনিকীকৰণৰ প্ৰকল্প। মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিম যে এই প্ৰজেক্টৰ কাৰণে তেখেতে আমাক 362 crores তেখেতে দিছে আৰু 362 crores ভিতৰত আমাৰ 97 crores আমি নৱেম্বৰৰ ভিতৰত খৰচ কৰিব লাগিব, কাৰণ যে তেখেতেও জানুৱাৰীৰ ভিতৰত এই কথাখিনি কৈছিল যে জানুৱাৰীৰ ভিতৰত আমি উদ্বোধন কৰিম। গতিকে সেই হিচাপত কাম পূৰ্ণগতিত চলি আছে। জীৱ জন্তুটো আহি আছে আৰু জীৱ জন্তুও বাঢ়িব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব আৰু আমাৰ যিসকল ইয়াতে ভিজিটৰ আহিব তেওঁলোক